হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী HS ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল এক্সাম দিবলৈ গৈ আছে, তো তেওঁলোকৰ কুৱেশ্যন পেপাৰখন এইবাৰ কেনেধৰণৰ হ'ব, তো সেই বিষয়ে আজি ভিডিঅ'ত ডিছকাছ কৰিব ওলাইছোঁ। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো এটা দেখিছা, ওপৰতে লিখা আছে প্ৰিপেৰেশ্যন অফ কুৱেশ্যন পেপাৰ। দ্য DLIEC শ্বেল প্ৰিপেয়াৰ দ্য কুৱেশ্যন পেপাৰ্ছ প্ৰিফাৰেবলি দ্য হেল্প অফ দ্য টিচাৰ্ছ ট্ৰেইন বাই ASSEB ডিভিজন 2 টাইম টু টাইম। তো ইয়াতে কি কৈছে যে ডিষ্ট্ৰিক্টৰ যিসকল মানে এইবাৰ যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ এক্সামটো হ'ব, গতিকে ডিষ্ট্ৰিক্টৰ যিসকল ট্ৰেইন টিচাৰ আছে তেওঁলোকে কুৱেশ্যন পেপাৰখন কাটিব। তলত দিছে ষ্ট্ৰাকচাৰ অফ দ্য কুৱেশ্যন পেপাৰ। তো ষ্ট্ৰাকচাৰ কেনেকুৱা হ'ব সেইখিনি কথা লিখা আছে। 50% অবজেক্টিভ টাইপ, 50% ডেছক্ৰিপটিভ টাইপ কুৱেশ্যনছ অফ দ্য বিল' মেনশ্যন ছাবজেক্টছ। তো ইয়াতে কিছুমান ছাবজেক্ট মেনশ্যন কৰা হৈ আছে য'ত তোমালোকৰ কি হ'ব 50%, যেনেকৈ তোমালোকে মেট্ৰিকত পাই আহিছা 50% ডেছক্ৰিপটিভ, 50% MCQs, ঠিক তেনেধৰণৰ ইয়াতো পেটাৰ্ণ হ'ব। তো ইয়াত আমি যদি ছাবজেক্টকেইটা চাওঁ, তাৰ ছাবজেক্টকেইটা আছে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি, লজিক এণ্ড ফিল'চফি, ইকনমিক্স, পলিটিকেল ছায়েন্স, হিষ্টৰী, এডুকেশ্যন, একাউণ্টেঞ্চি, বিজনেছ ষ্টাডিজ আৰু ফাইনেন্স। তো এইকেইটা ছাবজেক্টৰ কি হ'ব, আমাৰ 50% ডেছক্ৰিপটিভ আৰু 50% MCQs থাকিব। তো এই ছাবজেক্টবিলাকৰ বাদে বেলেগবিলাক যোনবিলাক ছাবজেক্ট আছে, সেই ছাবজেক্টবিলাক কিন্তু 50% MCQ বা ডেছক্ৰিপটিভ টাইপ নহয়, গোটেইখিনি ডেছক্ৰিপটিভে হ'ব। হয়তো মাজত এটা দুটা MCQs থাকিব পাৰে, কিন্তু সেইবুলি 50% নহয়। বাকী ছাবজেক্টবিলাক নৰ্মেলে থাকিব। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আশা কৰিছোঁ তোমালোকে বুজি পাইছা যে ফাৰ্ষ্ট ইয়েৰ এক্সাম কেনেদৰে হ'বলৈ গৈ আছে। তেন্তে আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং কালাৰ।